New. Happy New Year. Happy New Year. ৰাতি এনেকৈ কেক কাটিং আৰু পাৰ্টি কৰাৰ পিছত কাৰ শুই উঠিব মন যোৱা নাছিল। মোৰ হ'লে একদমেই মন যোৱা নাছিল। ৰাতিপুৱা বহুত দেৰিকৈ শুই উঠিয়ে দেখিলোঁ বাথৰুমত শ্বেম্পু নাই। সেয়েহে এই নতুন বছৰৰ প্ৰথম আৰম্ভণিৰ দিনটোতেই মই প্ৰথমতে দোকানলৈ বুলিয়েই ঢাপলি মাৰিলোঁ। নে এই বছৰটো মই দোকানতেই যাই থাকিব লাগে ক'ব নোৱাৰোঁ। এনেকৈ গৈ দেখিলোঁ ইহঁতে ৰাস্তাটো পূৰা ব্লক কৰি থৈছে। কি হৈছে বা ক'বই নোৱাৰোঁ, মাৰামাৰি লাগিছে কিজানি ইহঁতকেইজনৰ। এনেকৈ ভাবি মই অলপ আগুৱাই গ'লোঁ। আচলতে ওচৰতেই আমাৰ দোকানখন। দেখিলোঁ যে হাঁহকেইজনীয়ে জল জীৱন মিছনৰ পূৰা আনন্দ লৈছে। এই শুকান বতৰত তেওঁলোকে কিবা লিক হোৱা পানী পাইছে কিজানি, সেইকাৰণে একদম পূৰা আনন্দ লৈছে। এনেকৈয়ে ইহঁতক চাই মই দোকানৰ পৰা শ্বেম্পুকেইটা লৈ আহিলোঁ আৰু আহি মই গা পা ধুলোঁ। গা পা ধুয়েই মই যিটো মোৰ ৰেগুলাৰ কাম মানে মন্দিৰত যোৱাটো, সেইকাৰণে মই মন্দিৰত আজি গৈ ধুনীয়াকৈ হনুমান চালিচা পাঠ কৰিলোঁ। আপোনালোকে হনুমান চালিচা পাঠ কৰিছেনে মোক জনাবচোন দেই। আজি নতুন বছৰত এনেকৈ হনুমান চালিচা পাঠ কৰাৰ পিছত মনটো খুব ভাল লাগিছে। আৰু এমুখ তামোল মুখত ভৰাই লৈ আপোনালোকৰ বিদায় লৈছোঁ। বাই বাই।